শিৱসাগৰ আহিছিলোঁ অলপ ফুৰিবলৈ ভাবিলোঁ কাৰেংঘৰত সোমাই যাওঁ আপোনালোককো পৰিৱেশটো দেখাওঁ আহক তেতিয়াহ'লে কাৰেংঘৰটো ভালদৰে চাই লওঁ। এয়া আমি গেটৰ ভিতৰৰ পৰা কাৰেংঘৰলৈ সোমাই আহিছোঁ আৰু বাহিৰৰ পৰিৱেশটোক চাওকচোন। কাৰেংঘৰৰ কিমান সুন্দৰ লাগিছে বাহিৰৰ পৰা দেখিবলৈ চাওকচোন আপোনালোকে। এতিয়া কাৰেংঘৰটোৰ ভিতৰৰ ফালে যাওঁ আহক। দেখিছে এইফালেদি কাৰেংঘৰটোৰ ভিতৰলৈ সোমাই যায় দেখিছে আপোনালোকে। 1751 চনতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে এই কাৰেংঘৰটো। আৰু চাওকচোন ইমান দিন হ'ল ঘৰটো কিমান ধুনীয়া হৈ আছে দেখিছে আপোনালোকে। এতিয়া আমি ওপৰলৈ যাওঁচোন আহক। ওপৰৰ ভাগটো কেনেকুৱা চাওঁগৈ, ওপৰৰ পৰা তলৰ পৰিৱেশটোনো কেনেকুৱা হয় আমি ওপৰলৈ গৈ চাওঁ, আপোনালোককো ওপৰৰ পৰিৱেশটো দেখুৱাওঁ। ব'লক তেতিয়াহ'লে আমি ওপৰলৈ যাওঁ। এয়াহে আমি ওপৰ ভাগ পালোহি। দেখিছে আপোনালোকে কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া ঘৰটো দেখিছে আপোনালোকে, কি সুন্দৰভাৱে নিৰ্মাণ কৰিছিলে তেতিয়াই। ইয়াতকৈ আৰু ওপৰলৈ যাব পাৰিম। আমি প্ৰথমতে এই মাজৰ ভাগটোত আছোঁ, আৰু ওপৰলৈ গৈ আপোনালোকক দেখুৱাম। একেবাৰে ওপৰৰ পৰিৱেশটোনো কেনেকুৱা সেইটো দেখুৱাম। এতিয়া আপোনালোকে চাই লওক, এইটো আমি 2 নম্বৰ খাপটোত আছোঁ। 2 নম্বৰ খাপটোত দেখিছে আপোনালোকে কি সুন্দৰ লাগিছে পৰিৱেশটো। ইয়াৰ পৰা বাহিৰৰ পৰিৱেশটো চাওক এবাৰ। একদম ওপৰলৈ যাওঁ, আপোনালোকক ওপৰৰ পৰিৱেশটো দেখুৱাম, চাব। এতিয়া একদম ওপৰলৈ যাওঁ আহক। ওপৰৰ পৰা পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাম, চাই থাকক। আমি এতিয়া কাৰেংঘৰৰ একেবাৰে ওপৰত আছোঁ। ওপৰৰ পৰা আপোনালোকে ভিউটো চাওক, কি ধুনীয়া লাগিছে। ওপৰৰ পৰা ভিউটো চাওক, সুন্দৰ লাগিছে। ইয়াৰ পৰা ওপৰতো এটা ভাগ আছে, একদম ওপৰত আছে। এতিয়া বৰ্তমান বন্ধ কৰি থৈছে, মই আপোনালোকক দেখুৱাম, চাব। এতিয়া এইটো বাট দেখিছে আপোনালোকে, ইয়াৰ পৰা একদম ওপৰলৈ যাব পাৰে, কিন্তু বৰ্তমান বন্ধ কৰি ৰাখিছে। একদম ওপৰত আছে। গতিকে এইটোৱে কাৰেংঘৰটো। আপোনালোকে কাৰেংঘৰটো দেখিলে কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো চাই এটা কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।